Yes, yes. নাই পৰা নমস্কাৰ 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 বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল সোণোৱালী অসমলৈ বন্ধুসকল মানুহে কয় তিনিজন য'ত বোলে নিৰঞ্জন তত কিন্তু আমি দুজনেই আজি নিৰঞ্জন কৰিবলৈ ওলাইছোঁ আজি বৰ্তমান আমি উপস্থিত আছোঁ ক'ত মেনেজাৰ মৰাণ কচুমাৰীত আৰু ইয়াতে ভাওনা কৰিবলৈ আহিলোঁ আজি ভাওনা আছে কালি আহিলোঁ আমি কালি ইয়াতে প্ৰেক্টিচ দিলোঁহি ভাওনাখনৰ আৰু আজি ৰাতিপুৱা শুই উঠি ব্লগটো আৰম্ভ কৰিছোঁ আৰু মেনেজাৰে দাঁত ঘঁহিবলৈ মানে ব্ৰাছ লৈ আহিছে কিনি দেই মেনেজাৰ আৰু মানে কিবা ক'বা নেকি কেনেকুৱা লাগিছে আজি আহি ভালেই লাগিছে মোৰ কালি মানে কচমান এটা দুৰ্ঘটনাও উপনীত হৈছিলে গাড়ীত আহি থাকোঁ কালি ভাওনা কৰিবলৈ যাওঁতে মেনেজাৰ এটা মানে ডাঙৰ বহুত ডাঙৰ এই দুখনৰ পাৱাৰেহে মোক কালি ভগৱানে বচাইছে আৰু এই দুখন পাৱাৰটো বচালে কি এই দুখন মানে কি দুখন এই হাতৰ দুখনত যদি ধৰি থাকি গ'ল না মই গৈ একদম বাহিৰত মানে গাড়ীত আহি থাকোঁতে মেনেজাৰ লুটি খাই পৰিবলৈ লৈছিলে মই মানে বাহিৰলৈ গৈছিলোঁ মই দৰ্জা মুখত বহিবলৈ গৈ কথাটো কৈ দিওঁ মানুহজন যে ঘূৰণীয়া গোলমূল সেইকাৰণে য'তে ত'তে ৰ'ব নোৱাৰে গাড়ী স্পীড চলি দিলে বাগৰি যাবলৈ হেৰি হয় ন গোলমূল বস্তুবোৰ সদায় হেৰি হয় অকণমান বাৰু একো নাই মেনেজাৰ আপোনালোকে জানে মেনেজাৰৰ উপৰিও মেনেজাৰ এজন বাউন্সাৰৰ কাম কৰি থাকে সেইকাৰণে তেওঁ হাতখনে বচাই দিলে বাকী ৰাইজ আজি ভাওনা কৰিবলৈ আহিছোঁ সকলোতে দেখুৱাম আজি ব্লগ তেনে ষ্টাৰ্ট হৈ গ'ল যেতিয়া ৰখিবলৈ নাই আৰু দেই ৰাইজ দেখুৱাই থাকিম চাই থাকক টাফা এটা ব্লগ পুৰা ধামাকা ৰাইজ ধেমালি ধুমুলা কৰি আছোঁ আৰু এয়া পিছফালে মেনেজাৰে কিবা এটা প্ৰেক্টিচ কৰি আছে কিনো প্ৰেক্টিচ কৰি আছে চাওঁ আহক এয়া বাইকখন দাঙিবলৈ চাইছে কিন্তু পৰা নাই চাওঁ আজি মেনেজাৰৰ জোৰ চাওঁ বাইকখন যদি দাঙিব পাৰে চাওঁ অ' কৃষ্ণ পাৰিছে আৰু অকণমান ডাঙৰ চাওঁ ভাগি থাকিব যাবা এয়া ৰাইজ দাঙিছে বাৰু লোকৰ বাইকখন ভাঙি নেপেলাবা খালি দাঙিছে হ'ব যথেষ্টখিনি কষ্ট কৰিছে মেনেজাৰ দাঙিছে দেই ৰাইজ মেনেজাৰক মই ভাল এজন কিন্তু বডিঅলা মানুহ দেই ৰাইজ কথা এটা হৈছে আমি আছোঁ মৰাণ কচুমাৰীত আৰু সেইকাৰণে মানে মেনেজাৰৰ যি এক্সাৰচাইজ কৰা ডাম্বেল চাম্বেল থাকি আহিলে এনেকৈ সেইকাৰণে প্ৰথম আপোনালোকে দাঙি ল'লে গাড়ী এখন দেখিলে নহয় এতিয়া কিহেৰনো প্ৰেক্টিচ কৰিছে চাওক আপোনালোকে দেখুৱাইছোঁ এয়া চাওক ৰাইজ এয়া দেখিছেনে ৰাইজ মেনেজাৰ কচৰত কৰি আছে বৰ্তমান যোগাৰ কৰি ল'ব লগা হৈছে মৰাণ কচুমাৰীত ইখনতে কোৱা আকৌ ওলাম এই মজা সঁচাকৈ দেই এইবোৰহে চাওক ভাল লাগিলে তোমাৰ যিটো তুমি মানে তোমাৰ দেহটোৰ প্ৰতি তুমি যিমান যত্ন লোৱা যিমান সজাগ সেইকাৰণে ভাল লাগিলে দেই মানুহে বিস্ময় হৈছে ইয়াত মানে তোমাক দেখি কিবা ক'বা নেকি ভাইটি চক খাই গৈছে বাৰু ভাল লাগিলে আৰু অলপ তুমি শক্তিবান হোৱা এনেকৈ ৰাতি বিয়লি ঘূৰি ফুৰিবলৈ সাহস দিয়ক তোমাক সেইটোৱে আছে আমি কচৰত কৰি আছোঁ এইখিনিতে এটা ভাইটি লগ পালোঁ এই ভাইটিৰ নাম কি কৌস্তৱ শইকীয়া আজি কৌস্তৱ শইকীয়া কেইটামান কথা ক'ব আমি মেনেজাৰ আৰু মোক লৈ প্ৰশ্ন কৰিম যিটো মেনেজাৰৰ ওপৰতো সন্দেহ আছে মোৰ ওপৰতো সন্দেহ আছে দুয়োটাৰ ওপৰতে সন্দেহ আছে আৰু সন্দেহটো আমাৰ ভাইটিয়ে দূৰ কৰিব হয় নাই মেনেজাৰ কিবা তোমাৰ আপত্তি আছে নেকি এতিয়া ভাইটি তুমি অকণমান ওচৰলৈ যোৱা মেনেজাৰ ওচৰলৈ যোৱা আমাৰ এতিয়া তুমি ফাৰ্ষ্টতে কোৱা মেনেজাৰ আৰু মোৰ মাজত আটাইতকৈ শক্তি কাৰ আছে বলটো কাৰ বেছি তুমিতো দেখিলা চবকে দাঙি দিলে কাৰ শক্তিটো বেছি কোৱা য়েছ হ'ব মই স্বীকাৰ কৰিছোঁ শক্তিটো বেছি আৰু মেনেজাৰ আৰু মোৰ মাজত মোৰ আৰু এওঁৰ মাজত ওখ কোন য়েছ সেইটো তুমি যিটো স্বীকাৰ নকৰা ওখ বুলি দেই আৰু ছেকেণ্ড এইজন আৰু মোৰ মাজত শকত কোন বেছি এইজন মেনেজাৰে নিজকে শ্লিম বুলি কৈ থাকে সেইটোতো জিকিলো মই ভাবিছিলোঁ সেইটোত মই হাৰিম বুলি ভাবিছিলোঁ কিন্তু সেইটোতো জিকিলোঁ নহ'ব এবাৰ ক'লে বাকী ৰাইজ এইকেইটাই প্ৰশ্ন আছিলে আপোনালোকক দেখুৱাইছোঁ ভাইটি তোমাক ধন্যবাদ জনাইছোঁ কিহত পঢ়িছা ক্লাছ 3 সুন্দৰ ধুনীয়াকৈ পঢ়িবা দেই শুভেচ্ছা জনাইছোঁ বাকী ৰাইজ চাই থাকক আজি ৰাতিলৈ ভাওনা দেখুৱাম কিবা ক'বা নেকি সন্দেহ আছে নেকি তোমাৰ আৰু বলতো তোমাকে বুলিয়ে কৈছে অঁ বাকীবোৰ ঠিকেই কৈছে তুমি দাঙিবলৈ 10 বাৰ ওপৰত অফ কেমেৰা চালা কিন্তু নোৱাৰিলা হ'ব সেইটো ৰাইজক কৈ দিয়াটো তুমি কি হেৰি বুলি ভাবিলা নেকি অঁ সেইটোৱে ৰাইজ এনেকৈ খেলি মেলি আছোঁ আৰুনো কি কৰিম ৰাইজ এইবোৰে আমাৰ জীৱন ঘামি গৈছোঁ ঘামটো উলিয়াই আছোঁ সুস্থ আছোঁ সবল আছোঁ আপোনালোকে হাঁহি থাকক খেলি থাকক বৰ্তমান আহি পাইছোঁহি আমাৰ ভাওনা কৰা স্থলী
পাই গ'লোহি এইডোখৰ বিহু মেলা হয় ইয়াতে কিন্তু ৰাতিলৈ কোনো ছিংগাৰৰ প্ৰগ্ৰেম নাথাকে এতিয়া দিহানাম আছে আৰু আমাৰ ভাওনা হ'ব অকল এই মৰাণৰ ইয়াতে ভাওনা কৰিবলৈ আহোঁতে ভাইটিটোক লগ পালোঁ ভাইটিটোৰ নামটো কি কৈছিলা অভিলেখ বৰুৱাই চাই থাকে ধুনীয়াকৈ ভিডিঅ' ল'ৰাটোৱে একদম ধুনীয়াকৈ আহি কৈছে সি ভিডিঅ' চাই থাকোঁ বুলি এই চাই থাকিবা দেই ভাইটি তুমি ভাওনা কৰা নেকি কৰা কি লোৱা ঠিক পাল লোৱা ঠিক আছে ভালকৈ কৰিবা দেই আৰু চেনেলটো চাই থাকিবা দেই ঠিক আছে এইয়া ভাইটি দুইটা ভাইটিয়ে পূৰা একদম ইয়াতে খেলি ধূলি ফুৰিছে তোৰ নামটো কি ৰাহিত্য বৰা ইয়াকতো চিনি পালোঁৱে হয় নাই ভাইটিটো ঠিক আছে বাকী ধুনীয়াকৈ আপোনালোকে চাই থাকক দেখুৱাম আমি ঠিক আছে বাকী ৰাইজ চাই থাকক আপোনালোকেও দেখুৱাম সকলোতে দেই ভাইটি এয়া বৰ্তমান আমি মেকআপ কৰা ঠাই পাই গ'লোহি সুন্দৰকৈ সকলোৱে মেকআপ কৰি আছে এইফালে বিষ্ণু আজি আমাৰ চন্দন বহু দিনৰ মূৰত লগ পাইছোঁ ল'ৰাটো বৰ ধুনীয়া লাগিছে আজি দেই ক্ষীণাইছা তুমি খালি অকণমান স্বাস্থ্যৰ প্ৰতি যত্ন ল'বা কোনেও যত্ন লোৱা মানুহ নাইকিয়া হৈছে নেকি আছে গম পাওঁ ডিপিত দেখোঁ দেখোন পিঁয়াজ বেছি নাখাবা পিঁয়াজ খালে ক্ষীণাই যাবা বাকী এইফালেও মেকআপ কৰি আছে সুন্দৰকৈ মেকআপ কৰি আছে নিজে আমাৰ পুত্ৰ বাকী এইফালে আমাৰ ককাইদেউ ৰন্তু ককাইদেৱে একদম ধুনীয়াকৈ দাড়ি লগাব এতিয়া দাড়ি লগাবলৈ ৰৈ আছে এই ভাইটিহঁতে দাড়ি লগাবি নি তহঁতি কেলে হা অঁ তহঁতক লগাই দিব লাগিব দেই দাড়ি ঠিক আছে এইফালে বহি আছে বন্ধু দেই ধুনীয়াকৈ টিপটপ হৈ ৰাইজ মেকআপটো কৰি লওঁ ধুনীয়াকৈ আপোনালোকেও চাই থাকক সকলোৱে কোনে কোনে কি লৈছে সকলোকে দেখুৱাই যাম প্ৰথমতে মেকআপটো মাৰি লওঁ বৰ্তমান ওলাই আছোঁ আৰু আমাৰ সকলোৱে ড্ৰেছ মেকআপ কৰি আছে এইফালে আল্ট্ৰা সানিছোঁ এতিয়া ভৰিত লগাই লৈছোঁ ধুনীয়াকৈ এয়া আমাৰ সূত্ৰ ভাৱত আজি সুন্দৰকৈ ওলাই মেলি বহি আছে দেই ভাইটি কি লৈছ আজি সহদেৱ সুন্দৰ এইফালে আমাৰ চন্দন আজি কৃষ্ণ সুন্দৰকৈ ওলাই মেলি বহি আছে বৰ ধুনীয়া ল'ৰা দেই এইটো বাকী আমাৰ অশ্বত্থামা সুন্দৰকৈ ওলাই মেলি বহি আছে ৰাইজ চাই থাকক মজা আছে এয়া ভাইটিটোৱে দুখাখন লৈছে আজি এইফালে ভাইটিটোৱে শিখণ্ডী লৈছে শিখণ্ডীৰ ভাৱত অভিনয় কৰিছে ধুনীয়াকৈ কৰিবা শুভেচ্ছা জনাইছোঁ দেই ভাইটি ঠিক আছে বৰ টোপনি ধৰিছে নি বেলেগ টোপনি আহিছে কিন্তু দেই শুই থাকক এয়া আজি সঞ্জয় হয় না সঞ্জয় ঠিক আছে ধুনীয়া আৰু এইফালে আজি পিতৃদেৱ ধৃতৰাষ্ট্ৰ ঠিক আছে আৰু বৰ্তমান ইয়াতে দিহানাম হৈ আছে এহেঁতি পূৰা সুন্দৰকৈ তালি বজাই আছে দেই ৰাইজ আৰু ভালো লাগিছে ৰাইজ মজা আছে দিহানাম পূৰা ঢকুৱাখানা নে লখিমপুৰৰ হয় বৰ সুন্দৰকৈ দিহানাম বজাই আছে গাই আছে ভাল লাগিছে তাৰ পাছতে আমাৰ ভাওনা ষ্টাৰ্ট হ'ব চাই থাকিব এইফালে আজি যুধিষ্ঠিৰ হয়নে যুধিষ্ঠিৰৰ ভাত সোমাই দিওঁ সুন্দৰ লাগিছে এইফালে শকুনি মামা শকুনি আজি পাপুদা ওলাই আছে মজা আছে একদম মেকআপ ধুনীয়া কৰি আছে এইফালে ঠিক আছে এইফালে আমাৰ ককাইদেউ সুন্দৰকৈ ওলাইছে মজাতে বহি আছে আজি কি ভাওটো আছে দ্ৰোণাচাৰ্য বঢ়িয়া এয়া ভাইটিটো আজি কৰ্ণ লৈছা নহয় জানো কৰ্ণ সুন্দৰ লাগিছে দেই শুভেচ্ছা জনাইছোঁ ধুনীয়াকৈ কৰিবা দেই ঠিক আছে কেনেকুৱা খবৰ খাতি ভাল ঠিক আছে এইফালে আমাৰ ককাইদেউ বিকাশ ককাইদেউ সুন্দৰকৈ আজি অৰ্জুনৰ ভাৱত হয়নে সুন্দৰ ধুনীয়া লাগিছে শুভেচ্ছা জনাইছোঁ দেই ঠিক আছে এয়া আমাৰ আজি কুন্তি নামটো কি অঁ ঠিক আছে শুভেচ্ছা জনাইছোঁ ভালকৈ কৰিবা এইফালে আজি আমাৰ ভীমখেন হয়নে সুন্দৰ লাগিছে মেকআপ আৰু ড্ৰেছ আৰু মানুহজন চাই সুন্দৰ একদম মিলি পৰিছে ভীম আজি দুৰ্জয় হ'ব একদম দুৰ্দান্ত হ'ব ঠিক আছে এইফালে আজি আমাৰ ৰক্তিম ভীষ্মৰ ৰূপত সুন্দৰ লাগিছে দেই ঠিক আছে বন্ধুসকল সকলোৱে ড্ৰেছ মেকআপ কৰি ৰেডি হৈছে মজা আছে আমি এতিয়া ওলামগৈ আৰু চাই থাকক ভিডিঅ' কি বাৰু দেখুৱাম আমাৰ সকলোটি ওলাই ৰেডি হৈছে আজি মহাভাৰতৰ ভাওনা ভীষ্ম কৰ্ম কৰিবলৈ ওলাইছোঁ চাই থাকক আৰু দেখুৱাই থাকি ভিডিঅ' মেনেজাৰো আছে সকলো আছে একদম মজা আছে চাই দিব পাৰিব দেই ৰাইজ ওলাম
সঁচাকৈ যদুপতিয়ে মানিৰ মান সুন্দৰভাৱে ৰাখিব জানে সেই হেতুকে মই আহিম বুলি জানি সুন্দৰ আসনৰে কৰিছে ব্যৱস্থা সেই যদুপতি তোমাৰ এনে অভিবাদনত মই নথৈ আনন্দিত সঁচাকৈ তুমি মোৰেই সাৰথি হবা বাৰু যদুপতিৰ নিত্য ভংগ নহয় মানে মই ইয়াতেই খন্তেক কৰোঁ অপেক্ষা সকলোৰে মংগল নে আৰু কিবা হেতু আহিলাই যদুপতি শুনিছা তুমি কুৰুক্ষেত্ৰ ৰণৰ সহ্যপাত হোৱা আৰু সেইভাবে যদুপতি এনে নিঃসহায় অৱস্থাত আমাৰ বান্ধৱৰ বংশা যেন পুৰা সদায় আমাৰ পাছে পাছে পৰি জানা কৌৰৱ পাণ্ডৱৰ সমান কোৱাচোন কাৰ পক্ষ হৈ কাৰ বিপক্ষে মই হস্ত কৰি ধৰ্মৰাজৰ অনুৰোধ ৰক্ষা কৰি সময় সাৰথি তোমাৰ কিন্তু হস্ত মই নকৰিম যদুপতি মই অথনিয়েই আহি তোমাৰ শৰণ তক্ষত কৰিছো অপেক্ষা আৰু বনমতে তুমি মোৰেই সাৰথিত্ব স্বীকাৰ কৰিব কুৰুপতি দুৰ্যোধন আজি আমাৰ পৰম সৌভাগ্য হয় মই কুৰুপতি আৰু যদুপতি কোৱাচোন তুমি তোমাৰ সাৰথিত্ব পাবৰ বাবে মই অথনি আহি তোমাৰ স্বয়ং তক্ষত কৰিছো অপেক্ষা আৰু তোমাক দেখি মই যিমান সৌভাগ্যৱান বুলি ভাবিছো নিজক কিন্তু মোৰ প্ৰতি যেন তোমাৰ তেনে ভাৱ নহয় উদয় তাক অনুমান কৰিব পাৰিছো আৰু বনমতে এতিয়া তুমি মোৰেই সাৰথি স্বীকাৰ কৰিব লাগে কিন্তু মহাৰাজ মই যে অৰ্জুনৰ ৰথৰ সাৰথি ভাৰ আগতে কৰিলো গ্ৰহণ কিন্তু মই যে 3 দিন আগে অনুভৱ কথাই তোমাকে বাৰ্তা কৰিছিল আৰু এতিয়া কিয় মই বিমুখ হ'ব লগা হৈছিল সেইদিনাৰ বন অনুসৰি অৰ্জুনক মই দেখিছো আগে সেয়েহে সখাৰ সাৰথি মই সবই লাগিব কথা
ও তুমি অট্টর সারথি কিন্তু জানিবা নিশ্চয়ই যদুপতি এই ক্ষুদ্র বীরের সারথি হয়ে তুমি জীবন সৌভাগ্য বলে ভাবিছা নিজকে যদি ভুয়া তুমি এই গৌরবেশ্বরের রথরে সারথি এতে জানিবা অত সহস্রবাদে সৌভাগ্য বলে ভাবিব পাৰিবাৰিক এতিয়া সৌভাগ্যই হওক বা দুৰ্ভাগ্যই হওক তেনে অনুৰোধৰ মই নকৰো গ্ৰহণ তেন্তে কি মই সম্পূৰ্ণৰূপে বিমুখ যদুপতি মহাৰাজ মই আপোনাকো নকৰো বিমুখ মোৰ এক ঐক্যহেনি নাৰায়ণী সেনা লৈ যাওঁ আপোনাৰ পৰিয়াল এক অক্ষখিনি নারায়ণী সেনা বেশ কথা এই গোপতি কৃষ্ণপতি নিলে মরে কি হয় কোনো ঠিক নাই তার বিপক্ষে যদি মই এই এক অক্ষখিনি নারায়ণী সেনা গ্রহণ করু মহারাজ আপুনি নিমাত কিয় বেশ কথা বেশ কথা মই এক অক্ষখিনি নারায়ণী সেনা গ্রহণ করিবলৈ আজও আছে তেন্তে বলক মহাৰাজ আপোনাক সেনাগণৰ সৈতে আগবঢ়াই থৈ আহো ৰাজদৰবাৰ ভাওনা আমাৰ চলি আছে আৰু আমাৰ আজি ভাওনা ভাগীত মেনেজাৰে বিশেষ এটা দায়িত্ব পালন কৰিছে আমাৰ নাট পৰিচালনাৰ দায়িত্ব আজি মেনেজাৰে পালন কৰিছে আৰু সঁচাকৈ অতি সুন্দৰ সুচাৰুৰূপে পালন কৰি গৈছে এখন নতুন নাট আৰু পাঞ্চজন্য নাট্যগোষ্ঠীয়ে তোমাৰ ওপৰত যি ভৰসা কৰিছে তুমি নিষ্ঠাৰে পালন কৰিছা ভাল লাগিছে মেনেজাৰ দেই ঠিক আছে কিবা ক'বা নেকি ৰাইজক ঠিক আছে অঁ বাকী আমাৰ এইফালে দুখাখন সুন্দৰকৈ ওলাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ চবেই সাবস্ক্ৰাইব কৰি দিবা আহিব এতিয়া অলপ পিছে পিছে ঠিক আছে বাকী আমাৰ এয়া ভাইটি কৰ্ণ সুন্দৰকৈ ওলাই মেলি বহি আছে ধুনীয়াকৈ চিন কৰি আছে মজা আছে দেই ৰাইজ চাই থাকক আপোনালোকেও বাকী ৰাইজ দ্ৰুতগতিত চিন চলি আছে আৰু চিন কৰি আছোঁ নতুন নাট যিহেতু অকণমান বচন অকণমান মোৰ মানে পাহৰি যোৱা লেখীয়া লাগে তথাপিতো বচন চাই লৈ পেলাই কিন্তু কৰোঁ আকৌ ঠিকে ঠাকে চলি গৈছে একো অপায়মংগল হোৱা নাই ভগৱানেও চকু মেলি চাইছে আৰু এতিয়া বৰ্তমান অকণমান বৰষুণ পৰিছে ৰাইজ সেইকাৰণে ড্ৰেছ চেছ সকলোতে সামৰি মেলি লৈছে ৰাইজে আৰু আমিও শেষ চিন আছে কৰি লওঁগৈ চাই থাকক মজা আছে এনজয় কৰি থাকক ইতিমধ্যে ভাওনা সমাপ্ত হ'ল সামৰণি মাৰিছোঁ সফল সমাপ্ত হ'ল সকলোৱে সুন্দৰকৈ ভাওনাখন কৰিলে মৰাণৰ পাঞ্চজন্য নাট্যগোষ্ঠী আমাৰ সকলোৱে কৰিলে এই দুটাখন লৈছিলে দ্ৰোণাচাৰ্য আৰু সকলোৱে লৈছিলে ভাইটিয়ে এটা ভিডিঅ' কৰি আছে সিও লৈছিলে পাৰ্ট সি লৈছিলে সহদেৱ আৰু এইফালে ভাইটিটোৱে লৈছিলে কৰ্ণ সিহঁতি সুন্দৰকৈ কৰিছে আৰু আগুৱাই যাওক আৰু আমাৰো চেনেলটো আপোনাৰ চাই থাকিব আপোনালোকে ভিডিঅ' আপোনালোকক কি পাৰিছোঁ দেখুৱাইছোঁ আজি চাউণ্ডো ধুনীয়া মেকআপ ৰংটোদাহঁতৰ ধুনীয়া সকলোবিলাক ধুনীয়া আজি আৰু সকলোৱে প্ৰাণ খুলি কৰিছে ভাল লাগিছে দেই ৰাইজ আৰু নতুন নাট যিহেতু নতুন নাট ভীষ্ম পৰ্ব নাটখন নতুন আৰু ময়ো প্ৰথম কৰিছোঁ ভাবিছিলোঁ প্ৰথমতে পুৰুষ সন্ধ্যা আগতে বচনবোৰ একেই হ'ব দুৰ্যোধনৰ কিন্তু নাই এই দেখিছোঁ যে চব সম্পূৰ্ণ বেলেগ আৰু তেনেকুৱা বেলেগ হ'লে দিগদাৰ হৈ যায় আৰু সেইকাৰণে আজি কালি গোটেই দিনটো একদম মৰাণ কচুমাৰি মুখস্থ কৰিছোঁ ৰাইজ আৰু সেইকাৰণে আপোনালোকৰ ভিডিঅ' কি পাইছোঁ দেখা পাইছোঁ হলহলীয়া বুলিও নহয় আৰু বাকী ৰাইজ এইফালে ভাইটিটোৱে ভিডিঅ' কৰি আছিলে সুন্দৰকৈ আমি ইয়াতে ভাওনা কৰিলোঁহি ৰাইজ ধুনীয়াকৈ দেই ৰাইজ বাকী আমাৰ সকলোটি আছে মজা আছে দেই এটা ঘূৰা গৈ যাব লাগিব ভাত পানী খাই টোপনি খতিত আহি আছো দেই এয়া বন্ধুসকল বিনন্দীয়া সেউজীয়া পৰিৱেশৰ মাজে মাজে দুই কাষে সেউজীয়া কাষত মেনেজাৰ আহি আছোঁ ধুনীয়াকৈ ৰাইজ কৈছোঁ মেনেজাৰ টোপনি খতি যিহেতু কথা পাতি যোৱা তুমি শুই নিদিবা তুমি শুই দিলে হৈ নিদিওঁ বাৰু মই গৈ আছোঁ ৰাইজ আহি আছোঁ এনেকৈ মেনেজাৰ ৰাইজ ৰঙা পৰি গৈছে টোপনি খতি ইয়াত আহিছে নাই কেনেকুৱা মেনেজাৰ এনেও ৰঙা এইবোৰ ৰঙা কেনেকুৱা ৰঙা হৈ গৈছে মানে মোৰ টোপনি একদম পুৰা ইমাৰ্জেঞ্চি হৈ গৈছে বিলাহীটোৰ গতে হৈ পৰিছে ৰঙা হৈ গৈছে ৰাইজ দেখিছে নাই ঐ জাদনী পথাৰত কি চৰায়ে ডিঙিয়াই কিয় বাদু ডিঙিয়াই মনত কোনে বাদু জুমি চাই
কোনে বাৰু জুমি চাই বন্ধুসকল এইডোখৰ কি জেগা নাজানো গাড়ীত আহি আছো এতিয়া বৰ্তমান আৰু এইডোখৰতে এনেই আৰু ফূৰ্তি ফাৰ্তা এটা কৰিছোঁ ধুনীয়া জেগাটুকুৰা ধুনীয়া লাগিছে চাওক ৰাইজ আৰু মেনেজাৰ গাড়ীৰ পৰা কেতিয়াও নানামে এওঁ এটা নাও ডুবি যাওক এওঁ কেতিয়াও মানে নামেই নিদিয়ে ৰাইজ আৰু কি ক'ম আপোনালোকক এতিয়া জাল এখন থকা হ'লে এইডোখৰতে মাছ মাৰিলোহেঁতেন ধুনীয়াকৈ দেই ৰাইজ কিমান চালিয়া লাগিছে চাওক ভিউটো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ব্লগৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় জনাইছোঁ জয় ৰাম সিং